নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2025 বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছে সেই সকলৰ বিষয়ে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। লগতে যদি চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লোৱা যাতে এই ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পৰা। এই ভিডিঅ'টো যোনে যোনে হাই ছেকেণ্ডাৰী পৰীক্ষাত 60%তকৈ ওপৰত পাইছে তেওঁলোকে এইটো ভিডিঅ' চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেই গতিকে ভিডিঅ'টো যদি তোমালোকে হাই ছেকেণ্ডাৰী 60% পাইছা বা তাতকৈ অধিক পাইছা তেন্তে এই ভিডিঅ'টো তোমালোকৰ বাবে গুৰুত্বপূৰ্ণ। তোমালোকে শেষলৈকে চাবা। এতিয়া আমি আগবাঢ়ো মেইন পইণ্টটোলৈ যে এইবাৰ কিমান পাৰ্চেণ্টত দিয়া হ'ব ছাত্ৰ-ছাত্ৰীসকলক স্কুটি। বহুতো ছাত্ৰ-ছাত্ৰীয়ে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি কৈছে যে ছাৰ কিমান পাৰ্চেণ্ট পালে এইবাৰ হাই ছেকেণ্ডাৰী পৰীক্ষাত কিমান পাৰ্চেণ্ট পালে ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব স্কুটি। এই বিষয়ক লৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বহুতো ধৰণৰ বিতৰ্ক কল্পনা বিতৰ্ক চলি আছে। গতিকে আহা আমি জানি লওঁ যে এইবাৰ কিমান পাৰ্চেণ্ট পোৱা ছাত্ৰ-ছাত্ৰীক স্কুটি প্ৰদান কৰিব। অৰ্থাৎ এই বিষয়ে যোৱাবাৰ 2024 বৰ্ষত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অসমৰ বিত্তমন্ত্ৰী অজন্ত নেওগে পোনপ্ৰথমে কৈছিল যে 80% অৰ্থাৎ এই বছৰ 2025 বৰ্ষত 80% পালে ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ'ব স্কুটি। কিন্তু সেই মতামত বাতিল কৰি তেওঁলোকে যোৱা বছৰ ছোৱালীসকলক 60% আৰু ল'ৰাসকলক 75%ত দিয়া হৈছিল স্কুটি। কিন্তু এইবাৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতে এই বছৰ অৰ্থাৎ এইবাৰ 80% পালেহে স্কুটি প্ৰদান কৰিব। এই 80%ত যে স্কুটি দিব এইটো এতিয়ালৈকে এই বছৰ কনফাৰ্ম নটিচ অহা নাই। যদি কনফাৰ্ম নটিচ আহে আমি এইটো চেনেলতে আপলোড কৰি দিম ভিডিঅ' আকাৰে। গতিকে এই চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থোৱা, কাৰণ আমি নটিচ অহাৰ লগে লগে ভিডিঅ' বনাই এইটো চেনেলতে আপলোড কৰি দিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আপডেটখিনি ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰি দিবা আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা। আৰু বাকী ভিডিঅ'টো বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।